প্ৰতাৰণা বঞ্চনা খং আৰু ক্ষোভৰ এক দীঘলীয়া অধ্যায়। বড়োসকলে আজিলৈকে এটা বস্তু এনেই পোৱা নাই। স্ক্ৰিপ্টত কি লিপিত নিজৰ বড়ো ভাষাটো লিখিম সেইটোও আমি আন্দোলন কৰি তেজ দিবলগীয়া হৈছে, জীৱন দিবলগীয়া হৈছে। তিনিখনকৈ চুক্তিও সমাধান কৰিব পৰা নাই জাতীয় সমস্যাবোৰৰ। সকলোৱে যদি একেলগে যদি উন্নত নহয়, একেলগে যদি অধিকাৰ নাপায়, একেলগে যদি কথা ক'ব নাপায়, একেলগে যদি কাম কৰিব নাপায়, তেনেহ'লে সেই অঞ্চলৰ উন্নতি কেতিয়াও নহয়। পৰিণতিত গঠন হ'ল এক নতুন ৰাজনৈতিক দল। আমি অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড এই ৰাজনীতি পাৰ্টিটো আমি জন্ম দিছোঁ। বড়োভূমিত পৰিষদীয় নিৰ্বাচনৰ বাবে এতিয়া চলিছে ক্ষণ গণনা। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে এই বছৰৰ ছেপ্টেম্বৰ-অক্টোবৰ মাহত হ'ব BTCৰ পৰিষদীয় নিৰ্বাচন। গতিকে BTRত ৰাজনৈতিক বতাহজাক এতিয়া তপত হৈ উঠিছে। আৰু এনে এক পৰিস্থিতিৰ মাজতে বড়োভূমিত আত্মপ্ৰকাশ ঘটিল এটা নতুন ৰাজনৈতিক দলৰ নেতৃত্বত বড়ো জাতীয়তাবাদী শিবিৰৰ বিশিষ্ট নেত্ৰী অঞ্জলি দৈমাৰী। দলটোৰ নাম ৰখা হৈছে অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড। দলৰ নামটোৱেই বুজাইছে দলৰ লক্ষ্য উদ্দেশ্য। BPF আৰু UPPL এই দুই প্ৰধান আঞ্চলিক দলৰ উপৰিও বড়োভূমিত ভেটি আছে নৱশৰণীয়াৰ দল GSPৰো। ভাৰতীয় জনতা পাৰ্টিও বৰ্তমান BTR চৰকাৰৰ অংশীদাৰ। কিন্তু প্ৰাক্তন NDFB ফৰামৰ উদ্যোগত গঠন হোৱা এই নতুন দলটোৰ লক্ষ্য হ'ব বড়োভূমিৰ জনতাক বিকল্প পথ দেখুওৱা। বক্সা জিলাৰ বৰবৰীৰ ধনবিল এলেকাত ABP নামৰ এই দলটো গঠন কৰাৰ পিছত দলটোৰ সভাপতিৰ দায়িত্ব পোৱা অঞ্জলি দৈমাৰীয়ে ক'লে, আমি দেখিছোঁ যে আমি ভবামতে একো হোৱা নাই, ৰাইজে ভবামতে একো হোৱা নাই। কোনোবাই ব্যক্তিগতভাৱে পাইছে, সেইটো বেলেগ কথা। কিন্তু ৰাইজ হিচাপে আমি জনসাধাৰণৰ দৃষ্টিভংগীৰে যদি চাওঁ, তেনেহ'লে জনসাধাৰণ কোনোপধ্যেই সন্তুষ্ট নহয়। APBৰ নেত্ৰীগৰাকীৰ লগতে এই নতুন দল গঠন কৰিবলৈ আগবাঢ়ি অহাসকলৰো উপলব্ধি তৃতীয় বড়ো শান্তি চুক্তিৰূপে পৰিচিত 2020 চনৰ BTR চুক্তিয়ে বড়োভূমিৰ সৰ্বস্তৰৰ জনগণক সপোন দেখুৱাব পৰা নাই সৰ্বাংগীন বিকাশৰ। BTR চুক্তিত স্বাক্ষৰকাৰী ৰঞ্জন দৈমাৰীকে ধৰি প্ৰায় 2.5 কোটি NDFB নেতাকেদাৰ এতিয়াও কাৰাবন্দী। শান্তি চুক্তি হোৱাৰ পিছত এতিয়া জেলত আছে। যি জাতিয়ে চুপ্ৰিম ছেক্ৰিফাইচ কৰা মানুহক ৰেচপেক্ট কৰিব নাজানে, সন্মান দিব নাজানে, সেই জাতিৰ উন্নতি কেতিয়াও নহয়। এগৰ দুগৰ উন্নতি হ'ব পাৰে, কিন্তু জাতিগতভাৱে উন্নতি নহয়। আৰু এনেবোৰ কথা বতৰাৰ বাবেই ৰঞ্জন দৈমাৰীপন্থী প্ৰাক্তন NDFB ফৰামে সিদ্ধান্ত ল'লে এটা ৰাজনৈতিক দল গঠনৰ। নেতৃত্ব দিয়া হ'ল ৰঞ্জন দৈমাৰীৰ ভগ্নী আৰু বড়ো উইমেন জাষ্টিছ ফৰামৰ একালৰ মুৰব্বী অঞ্জলি দৈমাৰীক। আৰু শেহতীয়াকৈ BPF দল ত্যাগ কৰা দৈমাৰীয়ে দল গঠন কৰিয়েই ঘোষণা কৰিলে আগন্তুক পৰিষদীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা। এতিয়া যিসকল কমিটিত আছে, নথকা সকলোৱে বিভিন্ন গাঁওবিলাকত সোমাইছে, ৰাইজৰ লগত কথা পাতিছে। গতিকে আমি পালছটো অলৰেডি পাইছোঁ। আমি নিৰ্বাচন খেলা হ'ব। এই নতুন দল গঠনৰ সভাখনত উপস্থিত আছিল কাৰ্বি আংলঙৰ APHLC দলৰ মুৰব্বী জন ইংটি কাথাৰ। বৰমাৰ পৰা তপন ডেকা, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।